পাতাল তিনিও লোকত লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা হাৰিব নোৱাৰিবা যিহেতু তাক তুমি অমৰত্ব দি সৃজন কৰিছা গতিকে লক্ষ্মী তুমি তোমাৰ লজ্জা নিবাৰণৰ হেতু সাগৰৰ মাজত ডুবকৈ থাকিব লাগিব গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে লক্ষ্মী তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰা তুমি যদি জগতৰ মাতৃ হৈ থাকিব বিচাৰা তেনেহলে তুমি তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব লক্ষ্মী তুমি আৰু পলম নকৰিবা লক্ষ্মী তুমি আৰু পলম নকৰিবা নহলে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব মনত পেলোৱা লক্ষ্মী হেই তাহানিৰ কথা যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় লক্ষ্মী তুমি যাক বুদ্ধিহীনা নাৰী বুলি সেৱক জ্ঞান কৰিছিলা সেই সৰস্বতী আজি তোমাৰ এই অৱস্থা কৰিলে তিনি কল্প ধৰি তুমি সাগৰৰ মাজত অদৃশ্য হৈ থাকিব লাগিব সময়ত আমি তোমাক কৰিম উদ্ধাৰ
আজি ময়ো যাৰ দ্বাৰা কক্ষত ধূমকেতুৰ দৰে এই স্বৰ্গৰ পৰা খহি পৰিব লগা হ'ল ততকীয়া দেৱৰ্ষিক কিছু অভিশাপ মোৰ দৰে এদিন নহয় এদিন দেৱৰ্ষিও এই স্বৰ্গৰ পৰা কক্ষত ধূমকেতুৰ দৰে খহি পৰিব মোক আপুনি ক্ষমা কৰিব প্ৰভু সময়ত যেন আপুনি মোক উদ্ধাৰ কৰিবলৈ নাপাহৰে মোৰ এই সেৱা গ্ৰহণ কৰিব প্ৰভু য'তেই বিষ্ণু ত'তেই লক্ষ্মী বিৰাজমান হৈ বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা তোমাক কঁকালতে হেৰুৱাব লগা হোৱাত মই বৰ মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মীহীনা এই বৈকুণ্ঠপুৰী কিছুদিনৰ বাবে শূন্য হৈ ৰ'ব প্ৰভু যোৱাৰ আগতে এটা কথা কৈ যাওঁ সেই দৈত্য অমৰ নহয় সেই দৈত্য প্ৰভু তাৰ একে আকৃতিৰ মৃত্যুৰ ক্ষেত্ৰত প্ৰাণীয়ে কৰিব সহায় প্ৰভু সেই দৈত্যত তাৰ একে ধৰণৰ আকৃতিৰ প্ৰাণীৰ হাতত মৃত্যু কি প্ৰভু মোৰ কি হৈছে প্ৰভু মোৰ সৰ্বহৰি প্ৰভু মই যেন মই সকলো অন্ধকাৰ দেখা দেখিছো প্ৰভু মই জ্ঞানশূন্য প্ৰভু মোৰ কণ্ঠ কি হৈছে প্ৰভু লক্ষ্মী তোমাক সমস্ত পাপে আগুৰি ধৰিছে তুমি আৰু পলম নকৰিবা লক্ষ্মী তুমি সাগৰৰ ফালে মূৰ কৰি দৌৰ মাৰা লক্ষ্মী তুমি আৰু পলম নকৰিবা বিদায় প্ৰভু মোক যেন সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে প্ৰভু মোক যেন সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে প্ৰভু বিদায় প্ৰভু দেখা সৰ্ব
লক্ষ্মী 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 জয়রা যোজঙ্গর জয় মহামহাবীর গণর জয় 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 জন্মগ্রহণ করা নাই ভয়তে স্বর্গরে দেবতা মধ্যরে মানবে আর পাতালরে বাক কেউ থরে হয় কম্পমান ভয়তে দাদা এই পৃথিবীতে হত্যা হিংসা লুণ্ঠনে আদি বিবিহিকারে সৃষ্টি কৰি ফলরে পৰা ধ্বংস কৰি যাব লাগে কাৰো প্ৰতি দয়া নাই ক্ষমা নাই কেৱল হত্যা 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 তার বাবে কোনো চিন্তা নকৰিব দাদা অতি আমার হাতৰ পৰা কোনো হাৰি যাব পৰা নাই ইতিমধ্যে বহুজনক হত্যা কৰি ইহঁতৰ দেশৰ পৰা ধন সম্পত্তি লুটি আনি আমাৰ ৰাজভঁৰালত ৰখা হৈছে দাদা দাদা এই দেশবোৰৰ ধন সম্পত্তি মণি মুকুতা সকলোবোৰ আনি আমাৰ ৰাজভঁৰালে ভৰোৱা হৈছে আৰু এই দেশ
সমূহৰ অ নাৰীসকল নাৰী হৰিয়ানী আমাৰ ৰাজকাৰেঙে শনি কৰা হৈছে ধন্য 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 বীর ভক্তি মরি মাল করি বীরত্বরে তুলনা নাই এবারে উচ্চ স্বরে করু আনন্দ স্বর্গ মধ্য পতালে উঠক উথলি জয় যক্ষরাজ ভুজঙ্গ জয় যক্ষরাজ ভুজঙ্গ জয় যক্ষরাজ ভুজঙ্গ জয় 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 আয় ও আরে অত্যহাস্যময় অনুসরতে খন্তে কতে পৃথিবী পাল্টাল বারে আরি মানুষ স্পর্ধা ইহতে বিখ্যাত করা বিচারি সভাদাতা এই মুহূর্ততে তাকে ধরে আনে বন্ধ সাধন করেন বলা দাদা এই অতিমুখ বিষরে জোয়ার কোনো কারণ নাই এই বিশ্বর প্রহেলিকা এই বিশ্বর ধূমকেতু এই বিশ্বর অদৃশ্য তহতর জম পারবিত হতে মোর বলর পরীক্ষা করিব হাই দাদা এই হেন বিশ্বরে প্রহেলিকা হাই এই হেন বিশ্বরে ধূমকেতু এই হেন বিশ্বরে আতঙ্ক এই এই সামান্য পতঙ্গ হৈ তই কিয় চলন্ত গীত চাপ দি মৰিব আহিছ মূৰ্খ এই মূৰ্খ এই মোক বধ কৰিব পৰবীৰ এই ব্ৰহ্মাণ্ড তেতিয়াও জন্ম হোৱা নাই এই তহঁতে মোৰ ওচৰত পুত্ৰ প্ৰতংগ বধ এ দাদা এই মার বারে বারে তোমার করে অপমান দেখ করো দাদা এই মুহূর্ততে তাক মই বন্দি করিম দাদা দেখ করা অস্ত্র হাতে সুরনা কি তো করু এই পাখ আহ্বান ভাই ইয়াতে এই ঠাইতে মৃত্যুদণ্ড কৰা বিধান তহঁতৰ বিৰুদ্ধ দেখ তহঁতৰ অস্ত্ৰ হস্তই মোৰ দেহতে একো ক্ষতি কৰিব নোৱাৰিব পানলৈ যদি মমতা আছে মোৰ ওচৰত ক্ষমা খোজ ক্ষমা ক্ষমা আপুনি এই বিশ্বখন আটাইতকৈ ডাঙৰ বীৰ বুলি আমি কলি নমস্কাৰ আমাক ক্ষমা কৰা ব্যৰ্থতা আছে কথাটো মানুহ শুনা মোৰ নাম হৈছে হয়দত্ত পৃথিৱীৰ ভূমিভাৰ হৰণৰ হেতু লক্ষ্মীয়ে মোক সাধন কৰিছে মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে বজ্ৰময় হৰিৰ চোৱাটো আলোকে আমি বিশ্বাসে পৰিণত দৈত্যপতি আমাৰ মহাস্ত্ৰবিলাক আপোনাৰ মন্দত পৰি সকলো থানবান হৈ গ'ল শুনা দক্ষৰাজ আমি একেলগে মিলি পৃথিৱীত মহাপলয় সূচনা কৰিব লাগিব
তোমালোকে কোনো ভয় নকৰিবা আমাকে বাধা দিব পৰা শক্তি এই পৃথিৱীত কাৰোৱেই নাই আৰু কিছুদিনৰ পিছত এই পৃথিৱীত মহাপ্ৰলয় সূচনা হ'ব সাগৰৰ জলধাই গোটেই পৃথিৱী ডুবাই পেলাব চাৰিওফালে কেৱল পানী 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 এই পানী হ'ব এই পানীৰ মাজত তৰুতীৰ্ণ জীৱ জন্তু মনুষ্য কোনো জীয়াই নাথাকিব কিন্তু আমি দৈত্য দানৱবিলাকে তাত সুন্দৰভাৱে বিচৰণ কৰিব পাৰিম দাদা এবাৰ উচ্চস্বৰে কৰা দৈত্যনী এই দৈত্য বিয়নী জয় দত্তরাজ ভয়দত্ত জয় দত্তরাজ ভয়দত্ত জয় দত্তরাজ ভয়দত্ত মহামান্য মন্ত্ৰীব মহাৰাজ পৃথিৱীত ধৰ্মৰ প্ৰভাৱ দিনক দিনে লোপ পাব ধৰিছে হয় মহাৰাজ অধৰ্মৰ যেন আগমন হয় অনুমান পিতৃ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি পৰিছে মনত সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ পৃথিৱীত চাৰিওফালে হ'ব এক মহাপ্ৰলয় চাৰিওফালে পানী আৰু পানীয়ে হৈ পৰিব নাথাকিব গছ লতা তৰুতীৰ্ণ এই ধৰাৰ পক্ষত মন্ত্ৰীব মহাৰাজ এইবিলাকৰ কিবা কাৰণ বাৰু আপুনি ভাবি পাইছেনে মহাৰাজ আপোনাৰ পিতৃ পৰম ধাৰ্মিক মহাজ্ঞানী তেখেতে আগতেই কৈছিল
কিছুদিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। মহাসাগৰৰ পানীয়ে সকলোবোৰ ডুব নিয়াব। মন্ত্ৰীবৰ জ্ঞান বিজ্ঞান কৃষ্টি সভ্যতা সকলোবিলাক অনাৰ্যৰ হাতত পৰিব। সেয়েহে মহাৰাজ, এনে সময়ত আমি হৰিনাম উচ্চাৰণৰ বাহিৰে অন্য উপায় নাই মহাৰাজ। সঁচা কথা মন্ত্ৰীবৰ। মহাৰাজ, ভগৱান বিষ্ণুৰ বাহিৰে আন কোনেও আমাক একো কৰিব নোৱাৰে। আজি সত্যত মই ব্ৰতি থকাৰ বাবে স্বয়ং ভগৱানে মোক এই জন্মদ্বীপ উপহাৰ স্বৰূপে দিছিল। হয় মহাৰাজ। এবে মন্ত্ৰীবৰ, মহাৰাজ, এই মহাপ্ৰলয়ৰ বিষয়ে আমি ঋষি মুনিগণৰ লগত কৰিম আলোচনা। মহাৰাজ, ঋষি মুনিগণৰ কোনো নাই প্ৰয়োজন। আপোনাৰ পিতৃয়ে কৈছিল হৰি নামেহে একমাত্ৰ জীৱন্তৰে। গতিকে মহাৰাজ, মন্ত্ৰীবৰ হৰিনাম স্মৰণৰ বাহিৰে অন্য একো নাই সম্প্ৰতি। গতিকে মহাৰাজ, বলো আমি হৰিনাম উচ্চাৰণৰ বাবে হওঁগৈ প্ৰস্তুত। সঁচা কথা মন্ত্ৰীবৰ। মহাৰাজ, প্ৰিয়ব্ৰতৰ পুত্ৰ মই, নাম মোৰ সত্যব্ৰত। মোৰো আছে ধৈৰ্যৰ সীমা। পিতৃৰ বাক্য অনুধাৱন কৰি যাম মই কৰ্তব্য নিজ। এবে বলক মন্ত্ৰী, মহাৰাজ, এবে নিজ কৰ্তব্যত আমি হওঁ অগ্ৰসৰ। বলক মহাৰাজ। কুলাঙ্গাৰ পুত্ৰ, তই মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিত বাধা স্বৰূপে দেখা দিলি। তোৰ এই গভীৰ শাস্ত্ৰ জ্ঞান ইয়ালৈকে ললি। তই যি ভুল কৰিলি সেই ভুলৰ কোনো ক্ষমা নাই। তোক মই কদাপিতো নকৰো ক্ষমা। তোৰ এই তুতকীয় স্বভাৱ এই মুহূৰ্ততেই ৰক্ত কৰিম। মোৰ দুখ মই হতবাৰ কৰিছো স্বীকাৰ। ইও একে কৰ্মৰ ফল পিতা। কৰ্মফল? অ পিতা, এয়া কৰ্মফল? এয়া কৰ্মফল? কিহৰ কৰ্মফলৰ কথা তই মোক কবলৈ আহিছ? আজি পুত্ৰই পিতৃক দিয়ে শাস্ত্ৰ জ্ঞান। শুন মূৰ্খ, মোৰ চাৰি পুত্ৰই মোৰ বাক্য পালি জগতত মোৰ মান বৰষাইছে, আৰু তোক বিবাহ পাকত আবদ্ধ হবলৈ কোৱাত তই মোৰ কথাক হেয় জ্ঞান কৰি নিজকেই মানি পুৰুষ বুলিছ। তোক আৰু মই নকৰিম ক্ষমা। এই মুহূৰ্ততে তোৰ সৰ্বজ্ঞান লুপ্ত হওক। ৰাক্ষস কুলত জন্ম লৈ 3 যুগ ধৰি তই থাকিবি মত্ত। দিছো তোক মই ব্ৰহ্মা।
আপুনি সৃষ্টিৰ অধিকাৰী পিতা সৃষ্টিৰ গৰাকী হৈ পুত্ৰক এনে ব্ৰহ্মহব নকৰিব প্ৰধান পিতা মোক ক্ষমা কৰা পিতা মোক ক্ষমা কৰা পিতা ক্ষমা নাই তোক মই কদাপিতো নকৰো ক্ষমা দৌৰহ মোৰ সন্মুখৰ পৰা দৌৰহ দাদা কিয় ইমান গুৰুতৰ শাস্তি কৰিছে প্ৰধানে নহয় মোৰ ব্ৰহ্মহাপ কদাপিতো নহয় খণ্ডন আঁতৰি যাবলৈ কওঁ এই কুলাংগাৰ পুত্ৰ তুমি মোৰ হাজাৰ তপস্যা সাধনৰ ফল পিতা নিমিষতে ধূলি চাট কৰি দিলা পিতা হে প্ৰভু নাৰায়ণ হে ভোলানাথ এবাৰ দৰ্শন কৰি যোৱাহি কিদৰে পিতাই পুত্ৰক ব্ৰহ্ম কৰিছে পিতা আপোনাৰ ব্ৰহ্মকাম মই ললুগীৰ বাদী পিতা কিন্তু পিতা মোক উদ্ধাৰৰ উপায় দিয়া পিতা উদ্ধাৰৰ উপায় পিতা হন পুত্ৰ পিতা সত্য যুগত সত্যযুগত বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টিক সুন্দৰ কৰি তুলিবি আৰু ত্ৰেতাযুগত পিতা ৰাক্ষস কুলত জন্ম লৈ বিভীষণ নামেৰে নামাঙ্কৃত হৈ ৰাক্ষস ৰমণীক বিবাহ কৰাই বংশ বৃদ্ধি কৰিবি আৰু দ্বাপৰত শকুনি নামেৰে নামাঙ্কৃত হৈ ধৰ্ম অধৰ্ম নকৰি বিচাৰ কুৰুক্ষেত্ৰ মহাসমৰৰ পিছত মুক্তি লাভ কৰিবি আৰু কলিত হাজাৰ বছৰ ধৰি শ্ৰৱণ কীৰ্তন কৰি পুনৰ তই হস্ত জ্ঞান লাভ কৰিবি দিছো তোক মই মুক্তিৰ সম্বল শুনি সন্তোষ পালো পিতা শুনি বৰ সন্তোষ পালো তোমাৰ ব্ৰহ্মভাৱ মই নতশিৰে কৰি পালকে পিতা কিন্তু পিতা তুমি মোক লঘুৰ দুখতে গুৰুত্ব শাস্তি কৰিলা প্ৰধান পিতা গুৰুত্ব শাস্তি কৰিলা প্ৰধান নাই পিতা যাবৰ সময়তে তুমিও পুত্ৰৰ ব্ৰহ্মভাৱ আশীৰ্বাদ পিতা পিতা ময়ো তোমাক আজি দিছো ব্ৰহ্মভাৱ পিতা আজি অন্তে তুমি চিৰদিন অপূজ্য হৈ তোমাৰ নামতে কদাপিতো নহব যাগে যজ্ঞ পুত্ৰ মন্ত্ৰ
কিবাকেতো তই এনে ব্ৰহ্মকাম কৰিলি প্ৰধান কিবাকেতো ঘোৰ অন্ধকাৰত ডুব গলো মই ঘোৰ অন্ধকাৰত কিয় পিতৃ দিৱস ইমানে গুৰুতৰ শাস্তি কৰিলা প্ৰধান? মোৰ ব্ৰহ্মহপ আৰু নহয় প্ৰজাপতি ভূমিত পৰি আছে কিয়? দেৱঋষি তোমাৰ বীণ বাদ্য ভূপতিত কিয়? মোৰ অপৰাধ মাৰ্জনা কৰিব ভোলানাথ বিপদৰ সময়তে দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল। পিতাই মোক ব্ৰহ্মহপ কৰিলে প্ৰধান। তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কটাব লাগিব প্ৰভু। আৰু সেই হেতু পুত্ৰই পিতৃক দিলে ব্ৰহ্মকাম আজি সন্তে নাথাকিব মোৰ নামত যাগ যজ্ঞ পূজা পাতল ঘোৰ অন্ধকাৰত ডুব গলো প্ৰভু ঘোৰ অন্ধকাৰত ডুব গলো। পিতা পুত্ৰই কিয় এনে ব্ৰহ্মহপত লিপ্ত হলা? এই সকলোবোৰ বিধি লিখন মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি সকলোৱে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলো হওঁ। নাৰদৰ ব্ৰহ্মহাপ মই খণ্ডন কৰিব পাৰি কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মহাপ চিৰদিন থাকিব ধৰা। প্ৰভু মোৰ অপৰাধ মাৰ্জনা কৰিবা প্ৰভু মোৰ অপৰাধ মাৰ্জনা কৰিবা প্ৰভু যোৱাৰ আগতে এটি কথা কৈ যাওঁ প্ৰভু হয় দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে প্ৰভু। মহাপ্ৰলয়ৰ সময়তে সেই বেদ শাস্ত্ৰ লৈ সাগৰতে ডুব মাৰি থাকিব প্ৰভু। আপুনি হয় দৈত্যকে নিধন কৰি সেই বেদ শাস্ত্ৰৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু। সেই বেদ শাস্ত্ৰৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু। বিদায় মাগিছো প্ৰভু বিদায় পিতা। কিমতে ভকতি কৰিব তোমাৰ মহাবিপদ হল প্ৰজাপতি। সেই দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি নিলে। আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব।
নহ'লে পিছৰ কল্পত মানৱ সমাজ জ্ঞান লাভৰ পৰা বঞ্চিত হ'ব লাগিব। প্ৰভু, মই বৰ মহাপাতকী। মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলোঁ প্ৰভু। হে প্ৰজাপতি, নকৰিব অলপ সংশয়। প্ৰভু, আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। ভাৰ্যা লক্ষ্মী নাই, কিন্তু সৰস্বতী আমাৰ লগত আছে। প্ৰজাপতি, আমি সত্যব্ৰত ৰাজাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ। পিতা পুত্ৰৰ তৰ্ক শুনিহে ইয়াত পালোহি। হৈ যোৱা ঘটনা হৈ গ'ল, তাৰ বাবে কোনেও চিন্তা কৰিব নালাগে। আমি যাওঁ এতিয়া সত্যব্ৰত ৰাজাৰ কাষে। নিশ্চয় কিবা এয়া যেন বিপদৰ আগচাদন হৈছে। দিনতে শিয়াল কুকুৰবোৰে কৰিছে আৰ্তনাদ। নিশ্চয় ৰাজ্যত ঘটিব কিবা ঘোৰ অমংগলে। নাই, মই আৰু পলম নকৰি যাওঁ মই স্বামীৰ পাখে। মহামান্য মন্ত্ৰীব, মহাৰাজ, পৃথিৱীত অধৰ্মৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব লাগিছে। অনাবৃষ্টি, বিনাবেশে বজ্ৰপাত, এইবিলাকৰ কিবা কাৰণ ভাবি পাইছেনে মন্ত্ৰীব? কোনোবাই যেন আজি মোক কয় কানে কানে, মহাৰাজ,
সাৱধানী ৰাজা সত্যব্ৰত মহাৰাজ তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি পৰ নাই মহাৰাজ হয় মহাৰাজ সমগ্ৰ ৰাজ্য আজি হাহাকাৰ কৰিছে মহাৰাজ হৰি মন্দিৰৰ পতাকা নিজেই বাজি উঠিছে মহাৰাজ হৰি মন্দিৰৰ পতাকা নিজেই বাজি উঠিছে এয়া নিশ্চয় ভয়ংকৰ অমংগলৰ আগজাননী মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ দিন ৰাতি একাকাৰ কৰি মই ৰাজ্য কৰিছো শাসন তথাপিতো কিয় জানো আজি এটা প্ৰশ্নই মোৰ মন কৰিছে চঞ্চল মহাৰাজ মহাপ্ৰলয়তে পৃথিৱীখন গ্ৰাস হৈ উঠিব চাওক মন্ত্ৰীবৰ মহাৰাজ দিন দুপৰতে শিয়াল কুকুৰবোৰে আৰাও কৰিছে চাওক মন্ত্ৰীবৰ মহাৰাজ মন্দিৰৰ ওপৰত মাংস পিণ্ডক লৈ শিয়াল শগুনৰ টানা আচৰাৰ সৃষ্টি হৈছে এইবিলাক নিশ্চয় মহাপ্ৰলয়ৰ আগজাননী মন্ত্ৰীবৰ হয় মহাৰাজ এয়া মহাপ্ৰলয়ৰ আগজাননী সেয়েহে মহাৰাজ এই মহাপ্ৰলয়ৰ পৰা বাচিবৰ বাবে আমি এটি মহাযজ্ঞ আয়োজন কৰাৰ ভাল হ'ব মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ এই মহাপ্ৰলয়ৰ সময়ত মই যদি যজ্ঞ আয়োজন কৰো সেই যজ্ঞলৈ আহিবই বা কোন জৰ জয় হোক মহাৰাজৰ জয় হোক মহাৰাজৰ জয় হোক প্ৰণাম দ্বিজবৰ আহক দ্বিজবৰ দয়া কৰি আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ সময়বোৰ কম মহাৰাজ দ্বিজবৰ আমি মোৰ বিপদত পৰিছো বিপদত পৰিছে ব্যক্ত কৰক দ্বিজবৰ ভাঙি পাতি নকৰি পলক মহাৰাজ পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে মহাপ্ৰলয় হয় মহাৰাজ তাৰ ফলস্বৰূপে দেশত মাৰি মৰক আকাল দুৰ্ভিক্ষই দেখা দিছে প্ৰজাৰ মনত অকণো শান্তি নোহোৱা হৈছে মহাৰাজ দ্বিজবৰ সেই মহাপ্ৰলয়ৰ আগজাননী ময়ো নিজ চক্ষুৰে দেখিবলৈ পাইছো আৰু সেয়েহে ময়ো দিশহাৰা দ্বিজবৰ কিন্তু মহাৰাজ মহাযজ্ঞ আৰম্ভ কৰিব খোজোতে লাগিল নহয় খেলি মেলি দ্বিজবৰ জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল এটা বস্তু সাগৰত দান দিলেহে সেই যজ্ঞ সমাধা হ'ব এটা বস্তু জল দেৱতাৰ দানৰ কথা শুনি আমাৰ কাৰ্ণম ডাল হৈ শিয়ৰি উঠিল দ্বিজবৰ মহাযজ্ঞৰ কথা বাদেই দিছিলো পিছে হে দ্বিজবৰ প্ৰকাশ কৰক আপোনালোকৰ দানৰ কথা নকৰি পলক সত্যব্ৰত দানী ৰাজা বুলি জানে সৰ্বজনে আৰু তেনেস্থলত মোৰ অখাদ্য একো নাই এই ধৰাৰ বৈধ্য জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল যে সত্যব্ৰত ৰজাইহে সেই দান আমাক কৰিব পাৰিব প্ৰদান আৰু সেইভাৱে নকৰি পলম আপোনাৰ ওচৰত আমি হৈছো উপস্থিত হে দ্বিজবৰ কিন্তু আগতে কৈ থওঁ মহাৰাজ আপোনাৰ ইয়াত কিন্তু ধন সোণৰ আমাক একোৱেই নাই প্ৰয়োজন দ্বিজবৰ আপোনালোকে তথাপিকে কৰক প্ৰকাশ নিজ প্ৰাণকো মই দিবলৈ নকৰো কুণ্ঠাবোধ নহয় মহাৰাজ আমি জানো আপুনি পৃথিৱীৰ এজন মহান জ্ঞানী পুৰুষ আপুনি ধন সোণ ঐশ্বৰ্য বিভূতিৰ সৈতে নিজ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰে কিন্তু আমি যি দান বিচাৰিম ইয়াৰ হলে এটাতো নপৰে সেয়েহে মহাৰাজ মন্ত্ৰীবৰ সেয়েহে দান দিয়াৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰতিজ্ঞাবদ্ধ হয় মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব মন্ত্ৰীবৰ ৰাজ্যৰ এনে ভয়ংকৰ বিপদৰ সময়ত আপুনি সকলোবোৰ ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ চাৰিওফালে মহাপ্ৰলয়ৰ সৃষ্টি হৈছে আৰু তেনেস্থলত আমাৰ ৰাজ্য মংগলৰ কাৰণে এওঁলোকে যজ্ঞ আৰম্ভ কৰিব আৰু তেনেস্থলত মই কিদৰে বিমুখ কৰোঁ দ্বিজবৰ হে দ্বিজবৰ আপোনালোকে যজ্ঞ আৰম্ভ কৰক মই যি বিচাৰে তাকেই দিবলৈ মই প্ৰস্তুত আছো নহয় মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰতিজ্ঞাবদ্ধ হে দ্বিজবৰ সত্যব্ৰত দানী ৰাজা বুলি জানে সৰ্বজনে আৰু সত্যব্ৰতৰ অসত্য নাই এই ধৰাৰ বক্ষত সেয়েহে
শুনক দ্বিজভৰ সত্য সত্য তিনি সত্য খাই মই কৰিলো প্ৰতিজ্ঞা আছে যত ধন সোণ ঐশ্বৰ্য বিভূতি মোৰ ৰাজ্যৰ ভিতৰে আৰু লাগে যদি মই নিজ প্ৰাণকো দিম বুলি মই কৰিছো প্ৰতিজ্ঞা এবে প্ৰকাশ কৰক মহাৰাজ শুনক তেন্তে আমাৰ দানৰ কথা যজ্ঞ কৰাৰ আগতে যজ্ঞ কৰাৰ স্থানত জল দেৱতাৰ নিৰ্দেশ অনুসৰি এগৰাকী ৰাজলক্ষিণী নাৰী নিক্ষেপ কৰিব লাগিব এগৰাকী নাৰী হয় মহাৰাজ এগৰাকী নাৰী তেহে বোলে যজ্ঞ আৰম্ভ কৰিবলৈ দিব আৰু সেয়েহে আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে বিচাৰি আহিছো মহাৰাজ এয়া আপোনালোকে কি কৈছে দ্বিজভৰ মোৰ ৰাজ্যৰ ৰাজলক্ষ্মীক জলত নিক্ষেপ কৰিম নাই দ্বিজভৰ এয়া মোৰ পক্ষে অসম্ভৱ নহয় মহাৰাজ আমাক অন্য দানৰ নাই প্ৰয়োজন আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ গতিকে অকপতে আমাক দান কৰক মহাৰাজ মই আপোনাক আগতেই কৈছিলো যে আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক আৰু এওঁলোক কোনো ব্ৰাহ্মণ নহয় মহাৰাজ এওঁলোকে মায়াৰ চাং কৰি কোনো দুৰ্দান্ত অসুৰ গতিকে আজ্ঞা দিয়ক মহাৰাজ এই মুহূৰ্ততে বন্দী কৰি থওঁ ইহঁতক ৰাজ্যৰ কোঠাশালত সাৱধান বৃদ্ধমন্ত্ৰী আমি ইমান ভয়াতুৰ ব্ৰাহ্মণ নহয় আমিও অস্ত্ৰ পৰিচালনা কৰিব জানো আৰু তোমাৰ দৰে এজন বৃদ্ধ মন্ত্ৰীয়ে আমাক বন্দী কৰি ৰাখিব নোৱাৰে মন্ত্ৰী হে দ্বিজভৰ ক্ষমা কৰক দ্বিজভৰ মোক এনে দান মই আপোনালোকক কৰিব নোৱাৰো প্ৰদান কিয় মোক কথাই সাগৰতি ডুবাই মাৰিব খুজিছে নহয় মহাৰাজ আমাক অন্য দানৰ নাই প্ৰয়োজন আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে প্ৰতিজ্ঞাৰ কথা ৰাখি আমাক অকপতে দান কৰক তেহে আপোনাৰ ৰাজ্য ৰজা প্ৰজা সকলোৰে মংগল হ'ব নাই হয় মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ আপুনি আপোনাৰ প্ৰতিজ্ঞা পালন কৰিবনে ৰৌ নৰকত পচি মাৰিব মহাৰাজ আমাক উত্তৰ দিয়ক মহাৰাজ উত্তৰ দিয়ক মহাৰাজ উত্তৰ দিয়ক মই ৰজা সত্যব্ৰত মই মোৰ প্ৰতিজ্ঞা ৰাখিম দ্বিজভৰ মই মোৰ প্ৰতিজ্ঞা ৰাখিম চাওক মন্ত্ৰীবৰ মহাৰাজ চাওক লৈ আহক ৰাজ্যৰ ৰাজলক্ষ্মীকে ৰাজভাৱে মহাৰাজ চাওক মন্ত্ৰীবৰ পলম নকৰিব মন্ত্ৰীবৰ চাওক ধন্য ৰাজন আপোনাৰ এই দানৰ কথা পৃথিৱীত যোগমীয়া হৈ ৰব দ্বিজভৰ আমাৰ সেৱা গ্ৰহণ কৰক ওঠা ৰাণী ৰাণী অপদাৰ্থ ৰজা মই ৰাণী অপদাৰ্থ ৰজা মই আজি ৰাজ্যৰ মহামংগলৰ বাবে যি যজ্ঞ আয়োজন কৰিব খুজিছে তাতে মই ৰাজ্যৰ ৰাজলক্ষ্মীক অৰ্পণ কৰিব লাগে ঠিক ক'লে মহাযজ্ঞত
মহাপতকী রানী মুখে অভিহাপিতি ভস্ম করা রানী মুখ অভিহাপিতি ভস্ম করা নাই আপুনি যদি মোক প্ৰতিজ্ঞাবদ্ধ হৈ বিসৰ্জন দিবলৈ ওলাইছে তেন্তে মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি কৰ্মপাপত লিপ্ত হ'বলৈ নিদিওঁ কদাপি। রানী মহাৰাজ আমাৰ বৰ পলম হৈছে আমাক দান দিয়াৰ পৰা বিদায় দিয়ক আৰু নহলে ব্ৰাহ্মণে এতিয়া ব্ৰহ্মহাপ কৰিম প্ৰদান ব্ৰহ্মসাপৰ নাই যে মহাৰাজ যেতিয়া প্ৰতিজ্ঞাবদ্ধ তেওঁ মোৰ ওপৰত কোনো চৰ্ত নাই গতিকে মোক লৈ বলক। নহয় ৰাণী নহয় মহাৰাজো আমাৰ লগত যাব লাগিব মহাৰাজে নিজ হাতে ফল চন্দন পিন্ধাই তোমাক জলত নিক্ষেপ কৰিব লাগিব আমাৰনো কি আমি মাত্ৰ মন্ত্ৰ পাঠে কৰিম। রানী তুমি তুমি মোৰ প্ৰতি কিয় এনে নিষ্ঠুৰ হৈছা ৰানী? মন্ত্ৰীবৰ সত্যব্ৰতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গ্ৰাহত সোমাই পৰিল মন্ত্ৰীবৰ। মোৰ অবিহনে এই ৰাজ্যৰ সকলো ভাৰ আপোনাৰ ওপৰত মই কৰিলো অৰ্পণ। মহাৰাজ ৰাজ্য ৰাজলক্ষ্মী যেতিয়া না এই ৰাজ্যত আমি থাকিনো কৰিম বাকী মন্ত্ৰীবৰ মহাৰাজ বলক মহাৰাজ আমি যাওঁ সমুদ্ৰৰ তীৰে। তেজবৰ বলক তেজবৰ বলক। রানী অধমৰ
ভক্তি অঞ্জলি কৰিব গ্ৰহণ। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। এই মহাপ্ৰলয়ত আমাকে উদ্ধার করিবা প্রভু, আমাকে উদ্ধার করিবা। ইমান ক্ষুদ্ৰাকায় মৎস্য মই জীৱনত কাহানিও দেখা নাই। এয়া নিশ্চয় মৎস্য নহয়। হে মৎস্য, তুমি যদি দেৱতা হোৱা তেন্তে মুহূৰ্ততে মোক দিয়া তৰিখন, আৰু যদি তুমি কোনোবা দৈত্য দানৱ তেন্তে মুহূৰ্ততে মোক কৰা ভক্ষণ। হে মহাজ্ঞানী ৰাজা সত্যব্ৰত, তোমাক আকৌ আমি পৰীক্ষা কৰিলো। মই বিষ্ণু। প্ৰভু, বলা বচ্চ, মই তোমাক মোৰ নিজ গৃহতে তোমাক দিমাশ্ৰয়। বলা মৎস্য, মই তোমাক নিজ গৃহতে মই দিমাশ্ৰয়। সত্যব্ৰতৰ অধমৰ শতকোটি প্ৰণিপাত কৰিব গ্ৰহণ। কওক প্ৰভু, কিয় আপুনি মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ৰাজা সত্যব্ৰত, আজি কাল ৰাত্ৰি
আজি শেষ ৰাতিতেই মহাপ্ৰলয় আৰম্ভ হ'ব। প্ৰভু সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। প্ৰভু পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। প্ৰভু হৰদৈত্যক লক্ষ্মীয়ে স্বজন কৰি মোৰ সৃষ্টি নাশ কৰিব বিচাৰিছিল। প্ৰভু বৰ্তমান সেই চাৰিবেদ হৰণ কৰি লৈ আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। প্ৰভু তাক তাৰ একে আকৃতিৰ প্ৰাণীয়ে মাৰিব পাৰিব। প্ৰভু সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। প্ৰভু হে প্ৰভু এই পৃথিৱীত যদি চাৰিওফালে পানী আৰু পানী হয় তেন্তে আমি জীয়াই থাকিম কেনেকৈ প্ৰভু? শুনা ৰাজা সত্যব্ৰত, প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে তোমাৰ কাৰণে এখন ডাঙৰ উদকা পঠিয়াই দিম। তাত তোমালোকে সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। প্ৰভু এই মহাপ্ৰলয়ৰ 7 দিন 7 ৰাতি থাকিব। প্ৰভু আমি হয় দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। প্ৰভু 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা সত্যব্ৰত, সংশয় নকৰিবা। বিপদত মোক স্মৰণ কৰিবা, মই উদ্ধাৰ কৰিম। ভালে প্ৰভু অন্তই কিয় তই মোৰ শুভ কাৰ্যত সদায় ছবি ঘিনি মোৰ হাতত মোৰ মৰা আহ মূৰ্খ যুদ্ধ কৰ তই হয় দত্ত লগা মতে
অগ্রসর যাও মৎস্যরূপ ধারণ করি সারিবেদ উদ্ধার করুন হে রাজা হত্যব্রত প্রভু বহু কষ্টের মাঝে সারিবেদ উদ্ধার করিল প্রভু লুয়া লুয়া এ সারিবেদ রাখিবা হজাত না প্রভু এবে আমি মাগি সুবিধা জুয়া জুয়া রাজা হত্যব্রত বিপদত আমাক স্মরণ করিবা আমি উদ্ধার করিম যাও নিষ্কর্তব্রত অগ্রসর হও কৃষ্ণ